নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাথ কোৱা, মই এজন এষ্ট্ৰ এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত তন্ত্ৰশাস্ত্ৰৰ এটা অত্যন্ত শক্তিশালী আৰু চমৎকাৰী বশীকৰণৰ উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, মই আগতে আপোনালোকক বিভিন্ন বশীকৰণৰ উপায় সম্পৰ্কে জনাই আহিছিলোঁ। ফুলৰ দ্বাৰা বশীকৰণ, চেনিৰ দ্বাৰা বশীকৰণ, গুৰৰ দ্বাৰা বশীকৰণ, পানীৰ দ্বাৰা বশীকৰণ, ধূলিৰ দ্বাৰা বশীকৰণ, এই ধৰণৰ বিভিন্ন বশীকৰণৰ ভিডিঅ'সমূহ মোৰ সম্পৰ্কে আপোনালোকক জনাইছিলোঁ। আজি মই আপোনালোকক যিটো বশীকৰণ উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, এই উপায়টো অত্যন্ত শক্তিশালী আৰু পৰীক্ষিত উপায়। বন্ধুসকল, এই বশীকৰণ প্ৰয়োগটো আপোনালোকে পুৰুষ বা মহিলা উভয়ে প্ৰয়োগ কৰিব পাৰে আৰু এই প্ৰয়োগটো আপোনালোকে ঘৰতে বহি কৰিব পাৰে। আপোনালোকে এই প্ৰয়োগটো দূৰৰ পৰাই কৰিব পাৰিব। অৰ্থাৎ যদি আপুনি মনে বিচৰা কোনো ব্যক্তি, সেয়া লাগে আপোনাৰ প্ৰেমিক হওক, প্ৰেমিকা হওক, স্বামী হওক, স্ত্ৰী হওক, বন্ধু হওক, বান্ধৱী হওক, যে আপোনাৰ পৰা আঁতৰি গৈছে বা অন্যান্য দেশত গৈ আছে বা বিদেশত গৈ আছে বা আপোনাৰ পৰা বহুত দূৰত আছে আৰু যিয়ে আপোনাক ছ'চিয়েল মিডিয়াত ব্লক কৰি ৰাখিছে, নাম্বাৰ ব্লক কৰি ৰাখিছে, যাৰ আপোনালোকে কানেকশ্যন ৰাখোঁ বুলি ক'লেও আপোনালোকে ৰাখিব নোৱাৰে বা কোনো ধৰণৰ এনেকুৱা পথ নাই যাৰ দ্বাৰা তেওঁৰ লগত আপোনালোকে সম্পৰ্ক স্থাপন কৰিব পাৰে। সেয়া লাগে ফোনৰ যোগেদি হওক বা নিজে লগ কৰি হওক। তেনে ক্ষেত্ৰত আপোনালোকে এই প্ৰয়োগটো, এই বশীকৰণৰ মহাপ্ৰয়োগটো কৰিব পাৰিব। বন্ধুসকল, এইটো হৈছে এটা দূৰৰ পৰা কৰা বশীকৰণ প্ৰয়োগ। এই প্ৰয়োগটো যদি আপোনালোকে মই যিদৰে ক'ম সেইদৰে কৰে, আপুনি মনে বিচৰা ব্যক্তিজন, সেয়া লাগে পুৰুষেই হওক বা মহিলাই হওক, য'তেই নাথাকক কিয়, যোনখন দেশতে নাথাকক কিয়, সেই ব্যক্তিজনে আপোনাৰ লগত কণ্টেক্ট কৰিবলৈ চটফটাই উঠিব। আপোনাৰ লগত কিদৰে কণ্টেক্ট কৰোঁ সেইটো কথাকে তেওঁ মনলৈ বাৰে বাৰে আহি থাকিব। বন্ধুসকল, এই প্ৰয়োগটো কৰিবৰ কাৰণে প্ৰথমে আমি এটা মন্ত্ৰ মুখস্থ কৰি ল'ব লাগিব। মন্ত্ৰটো এটা অত্যন্ত শক্তিশালী মন্ত্ৰ। গতিকে বন্ধুসকল, অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। স্কিপ কৰি চালে হয়তো আপোনালোকৰ বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য থাকি যাব, যাৰ ফলত আপোনালোকৰ এই প্ৰয়োগসমূহ বিফল হ'ব পাৰে। বন্ধুসকল, যদি কাৰোবাৰ এনেধৰণৰ সমস্যা হৈ আছে, ধৰি লওক কাৰোবাৰ ব্ৰেকআপ হৈ গৈছে, প্ৰেমিক প্ৰেমিকাৰ মাজত সম্পৰ্কবিলাক নষ্ট হৈ গৈছে, এজনে আনজনক এৰি পেলাই বহু দূৰত গুচি গৈছে, বা পতি পত্নীৰ মাজত কিবা এনেকুৱা সংঘাত হৈছে যাৰ কাৰণে তেওঁলোকৰ ডিভৰ্চৰ পৰ্যায় পাইছেগৈ, বা ইজনে সিজনৰ মাজত কোনো ধৰণৰ কণ্টেক্ট নাই, আনকি এজনে নাজানে যে আনজন ক'ত আছে, বা কণ্টেক্ট কৰিবলৈ কোনো ধৰণৰ পথ নাই, হোৱাটছএপত ব্লক কৰি থোৱা আছে, ফেচবুকত ব্লক কৰি থোৱা আছে, নাম্বাৰ ব্লক কৰি থোৱা আছে, তেনে ক্ষেত্ৰত আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে আৰু এই প্ৰয়োগে 100% আপোনালোকক সহায় কৰিব। বন্ধুসকল, এই প্ৰয়োগটো কৰিবৰ কাৰণে প্ৰথমে আমি এটা মন্ত্ৰ মুখস্থ কৰি ল'ব লাগিব। মন্ত্ৰটো মই আপোনালোকৰ স্ক্ৰীনত দি দিছোঁ। মন্ত্ৰটো হৈছে আলিফতে আল্লাহ লা ইলাহা ইল্লাল্লাহু, নাম লৈয়ে আমি আমুকেৰ কন্যা আমুকেৰ পাঁচ পৰাণ ধৰিয়া মাৰলাম টান, মন্ত্ৰ বিঠা যায় তো আল্লাহ মহাদেৱৰ মাথা 7 সমুদ্ৰতে পৰে, দোহাই তোমাৰ ৰাব্বিল আলামিন। বন্ধুসকল, মন্ত্ৰটো আকৌ এবাৰ শুনি লওক। আলিফতে আল্লাহ লা ইলাহা ইল্লাল্লাহু, নাম লৈয়ে আমি আমুকেৰ কন্যা আমুকেৰ পাঁচ পৰাণ ধৰিয়া মাৰলাম টান, মন্ত্ৰ বিঠা যায় তো আল্লাহ মহাদেৱৰ মাথা 7 সমুদ্ৰতে পৰে, দোহাই তোমাৰ ৰাব্বিল আলামিন। বন্ধুসকল, এইটো হৈছে সম্পূৰ্ণ মন্ত্ৰটো। বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে কোনোবা এটা শনিবাৰৰ দিনা ৰাতি 9টা বজাৰ পিছত এই মন্ত্ৰটো আপোনালোকে কোনো নিৰ্জন স্থানত বহি উত্তৰ দিশলৈ মুখ কৰি ভালকৈ মুখস্থ কৰি ল'ব। যেতিয়া মুখস্থ হৈ যাব, তেতিয়া আপোনালোকে কোনোবা এটা শনিবাৰৰ দিনা 21টা জালুক কোনোবা এখন দোকানৰ পৰা কিনি আনিব। আনি লৈ কোনোবা এটা নিৰ্জন ৰুমত আপোনালোকে বহিব আৰু লগত আপোনালোকে ৰাখিব এটা ধূনাৰ বান। ধূনাৰ বানত আপোনালোকে কেইটামান আম গছৰ ডাল বা বেল গছৰ ডাল, সৰু সৰু ডাল হ'লেও হ'ব, একুৰা সৰুকৈ জুই ধৰি ল'ব ধূনা বানটোতে। তাৰপিছত আপোনালোকে যিটো মন্ত্ৰ মই আপোনালোকক দিছিলোঁ, সেই মন্ত্ৰটো আপোনালোকে প্ৰয়োগ কৰিব। কেনেকৈ প্ৰয়োগ কৰিব? এটা জালুক ল'ব আপোনালোকে প্ৰথমে,
যেহেতু 21টা জালুক আনিছে প্ৰথমে এটা জালুক ল'ব লৈ এই মন্ত্ৰটো আপোনালোকে 21 বাৰ পাঠ কৰিব আৰু সেই জালুকটোত এটা ফু দিব আৰু মনে মনে যিজন ব্যক্তি আপোনাৰ পৰা আঁতৰি গৈছে যাক আপুনি মনে প্ৰাণে পাব বিচাৰিছে যিয়ে আপোনাক কন্টেক্ট কৰাটো আপুনি বিচাৰিছে সেই ব্যক্তিজনৰ চেহেৰা মনলৈ আনিব আৰু সেই জালুকটো যিকুৰা জুই আপোনালোকে ধুনা বানটোত সৰুকৈ ধৰিছে আম কাঠ বা বেল কাঠৰ হয় তাত আপোনালোকে জালুকটো দি দিব আৰু যেতিয়া আপোনালোকে মন্ত্ৰটো প্ৰয়োগ কৰিব সেই মন্ত্ৰটো প্ৰয়োগ কৰাৰ সময়ত মুখস্থ কৰাৰ সময়ত আপোনালোকে যেনেকৈ দিয়া আছে তেনেকৈ আপোনালোকে মুখস্থ কৰিব আৰু যেতিয়া আপোনালোকে প্ৰয়োগ কৰিব সেই সময়ছোৱাত আপোনালোকে আমুকেৰ কন্যা যদি ছোৱালী হয় তেন্তে আমুকেৰ কন্যা আমুক অৰ্থাৎ প্ৰথমে মাকৰ নামটো ল'ব তাৰ পিছত আপোনালোকে যদি মহিলাৰ কাৰণে কৰে ছোৱালীৰ কাৰণে কৰে তেন্তে ছোৱালীজনীৰ নাম ল'ব যদিহে পুৰুষৰ কাৰণে কৰে তেন্তে আপোনালোকে প্ৰথমে মাকৰ নামটো ল'ব তাৰ পিছত আপোনালোকে সেই পুৰুষজনৰ সম্পূৰ্ণ নামটো ল'ব ধৰি লওক কোনোবা এজন ল'ৰাৰ নাম ৰমেশ তেওঁক আপোনালোকে আকৰ্ষিত কৰিব খুজিছে মাকৰ নাম ধৰি লওক ৰাণী আপোনালোকে প্ৰথমে ক'ব ৰাণীৰ পুত্ৰ ৰমেশ এই বুলি আপোনালোকে ক'ব আৰু সম্পূৰ্ণ নামটো ল'ব আৰু যদি মহিলাৰ কাৰণে প্ৰয়োগ কৰে ৰাণীৰ কন্যা আমুক অৰ্থাৎ ছোৱালীজনীৰ নাম ল'ব অৰ্থাৎ যদি পুৰুষৰ কাৰণে কৰে তেন্তে মাকৰ নামটো ল'ব আৰু মাজত পুত্ৰ বুলি ক'ব আৰু তাৰ পিছত সেই ব্যক্তিজনৰ সম্পূৰ্ণ নামটো ল'ব আৰু যদি ছোৱালীৰ কাৰণে প্ৰয়োগ কৰে তেন্তে প্ৰথমে মাকৰ নামটো ল'ব তাৰ পিছত কন্যা বুলি কৈ আপোনালোকে ছোৱালীজনীৰ সম্পূৰ্ণ নামটো ল'ব এইদৰে আপোনালোকে প্ৰয়োগ কৰাৰ সময়ত মন্ত্ৰটো প্ৰয়োগ কৰিব তাৰ পিছত আপোনালোকে মই যিদৰে ক'লো এটা জালুক ল'ব 21 বাৰ মন্ত্ৰটো পাঠ কৰিব নাম সহ লগতে আপুনি যাকে আপোনাৰ বখত থকাটো বিচাৰিছে বশীকৰণ কৰিব খুজিছে দূৰৰ পৰা বা যিজন ব্যক্তি আপুনি নিজে কন্টেক্ট কৰাটো বিচাৰিছে বা আপুনি মনে প্ৰাণে আপুনি পাবলৈ বিচাৰিছে সেই ব্যক্তিগৰাকীৰ চেহেৰাটো আপোনালোকে মনলৈ আনি সেই জালুক এটা জালুক আপোনালোকে জুইত পেলাই থাকিব অৰ্থাৎ এটা জালুক ল'ব 21 বাৰ মন্ত্ৰটো পাঠ কৰিব নাম সহ এবাৰ তেওঁ চেহেৰাটো স্মৰণ কৰিব তাৰ পিছত আপোনালোকে জালুকটো সেই ধুনা বনত জ্বলি থকা জুইকুৰাত পেলাই দিব এইদৰে আপোনালোকে 21টা জালুক প্ৰত্যেকটো জালুকতে 21 বাৰ মন্ত্ৰটো পাঠ কৰি এটা ফু দি প্ৰত্যেকটো জালুক আপোনালোকে জুইত দি দিব আৰু এই প্ৰয়োগটো আপোনালোকে কৰিব লাগিব কোনোবা এটা শনিবাৰৰ দিনা ৰাতি 9টা বজাৰ পিছত ৰাতি 9টা বজাৰ পিছত আপোনালোকে কোনো নিৰ্জন স্থানত বা নিজৰ ৰুমৰ ভিতৰতে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰিব আৰু এই প্ৰয়োগটোকে আপোনালোকে কন্টিনিউ 3টা শনিবাৰ কৰিব লাগিব যদি কোনো মহিলা এই প্ৰয়োগটো কৰিছে ধৰক মাজতে তেওঁলোকৰ পিৰিয়ডছৰ সময় আহি গৈছে তেন্তে আপোনালোকে মাজৰ এটা শনিবাৰ এৰি পেলাই আপোনালোকে 3টা শনিবাৰ কন্টিনিউ কৰিব আৰু যদি পুৰুষ হয় তেন্তে আপোনালোকে 3টা শনিবাৰ কন্টিনিউ একেটা প্ৰয়োগকে কৰিব শনিবাৰ ৰাতি 9টা বজাৰ পিছত কোনোবা এটা ধুনাবান ল'ব তাত আপোনালোকে আমখৰি বা বেলখৰি হয় অকমান সৰুকৈ জুই কৰা ধৰি ল'ব আৰু 21টা জালুক লৈ ল'ব প্ৰত্যেকটো জালুকতে 21 বাৰ সেই মন্ত্ৰটো পাঠ কৰিব নাম সহ প্ৰথমে মাকৰ নামটো ল'ব তাৰ পিছত যদি পুৰুষ হয় তেওঁৰ নাম ল'ব আৰু যদি কোনো ছোৱালীৰ ক্ষেত্ৰত কৰে তেন্তে প্ৰথমে মাকৰ নামটো পাছত ছোৱালীৰ নামটো ল'ব লৈ প্ৰত্যেকটো জালুকতে 21 বাৰ এই মন্ত্ৰটো পাঠ কৰি এটা ফু দিব আৰু সেই জালুকটো জুইত আপোনালোকে নিক্ষেপ কৰিব এইদৰে আপোনালোকে এটাকৈ প্ৰত্যেকটো জালুকতে 21 বাৰকৈ মন্ত্ৰটো পাঠ কৰি এটা ফু দি আপোনালোকে জুইত জ্বলিবলৈ দিব আৰু এই প্ৰয়োগটোকে আপোনালোকে কন্টিনিউ 3টা শনিবাৰ কৰিব কিন্তু বন্ধুসকল এই প্ৰয়োগটো কৰোঁতে এটা কথা আপোনালোকে ধ্যান ৰাখিব যে সেই শনিবাৰ দিনটো যিদিনা এই প্ৰয়োগটো কৰিব আপোনালোকে কোনো কাৰণতে মাছ মাংস ডিম বা কোনো ধৰণৰ ৰাগিয়াল বস্তু সেৱন নকৰিব আৰু আপোনালোকে এই প্ৰয়োগটো কৰাৰ আগত ভালকৈ স্নান কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি আপোনালোকে টেবুলত বহিও কৰিব পাৰে বা মাটিত বহিও এই প্ৰয়োগটো কৰিব পাৰে আৰু এই প্ৰয়োগটো কৰোঁতে উত্তৰ দিশলৈ বহি কৰিব নহ'লে পূব দিশলৈ মুখ কৰি বহিলৈ এই প্ৰয়োগটো কৰিব বন্ধুসকল সম্পূৰ্ণ আস্থা আৰু বিশ্বাসৰ সৈতে ঈশ্বৰৰ ওপৰত ভক্তি ৰাখি মই যিদৰে ক'লোঁ এই প্ৰয়োগটো যদি সেইদৰে কৰে আপোনালোকৰ নিশ্চয় এই প্ৰয়োগটো সফল হ'ব কিন্তু বন্ধুসকল এইটো এটা গুৰুমুখী প্ৰয়োগ গতিকে যদিহে আপোনালোকে এই প্ৰয়োগটো কৰিব খুজিছে তাৰ আগত অনুগ্ৰহ কৰি কমেণ্ট ছেকশ্যনত এবাৰ মোৰ অনুমতি লৈ ল'ব তাৰ পিছত আপোনালোকে এই প্ৰয়োগটো কৰিব আৰু এই প্ৰয়োগটো ইমানেই শক্তিশালী যে আপুনি ঘৰত বহিয়ে য'তে নাথাকক আপোনাৰ মনে বিচৰা ব্যক্তিজন লাগে পুৰুষ হওক মহিলা হওক আপোনাৰ প্ৰেমিকা হওক প্ৰেমিক হওক বা আপোনাৰ বন্ধু বান্ধৱী হওক বা আপোনাৰ পতি বা পত্নী হওক য'তে নাথাকক কিয়
তেওঁৰ আপুনি যদি একো খবৰো নাপায় বা তেওঁৰ লগত কোনো ধৰণৰ কণ্টেক্টো নাথাকে, তথাপি সেই ব্যক্তিজন এই প্ৰয়োগটোৰ মাধ্যমেদি আপোনাৰ যোগাযোগ কৰিবলৈ বাধ্য হ'ব। য'তে নাথাকক কিয় তেওঁলৈ আপোনাৰ মনত পৰিব, তেওঁ আপোনাক লগ কৰিবৰ কাৰণে চটফটাই উঠিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে, যদি কোনো আমাৰ মনৰ আপোন ব্যক্তি, সেয়া লাগে আমাৰ প্ৰেমিক হ'ব পাৰে, প্ৰেমিকা হ'ব পাৰে, পতি পত্নী হ'ব পাৰে, বন্ধু বান্ধৱী হ'ব পাৰে, যদি আমাৰ পৰা বহুত দূৰলৈ গুচি যায়, আমাৰ সম্পৰ্কত বিচ্ছেদ আহি যায়, গেপ আহি যায় আৰু কণ্টেক্ট কৰিবলৈ কোনো ধৰণৰ উপায় নাথাকে, তেন্তে আমি এই বশীকৰণ উপায়ৰ দ্বাৰাও দূৰত থকা ব্যক্তিজনকো আমি নিজৰ কাৰণে আকৰ্ষিত কৰিব পাৰোঁ, আমাক যোগাযোগ কৰিবলৈ বাধ্য কৰিব পাৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ এই দূৰৰ পৰা কৰা বশীকৰণ প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু এই ধৰণৰ বশীকৰণৰ ভিডিঅ'সমূহ বা বিভিন্ন ধৰণৰ আপোনালোকৰ সমস্যা সমাধানৰ উপায়সমূহৰ জানিবৰ কাৰণে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে তাৰ ন'টিফিকেশ্যন লাভ কৰে। ধন্যবাদ।